আজি ইয়াত ধনী আৰু দুখীয়াৰ কোনো কথা নাই, ইয়াত আমি পাৰ্চেণ্টেজৰ কথাটো কৈ আছোঁ, ঠিক আছে। এইখিনি কোনোবা যদি ষ্টুডেণ্ট মেৰিটৰ আছিল ডেফিনেটলি এডমিশ্যন পাব মেৰিট বেচিছতে, আৰু যদি কোনোবা এতিয়া পাৰ্চেণ্টেজ কম কাৰণ ধনী আশ্চৰ্যসকলৰ ফালৰ পৰা লগতে আমাৰ গোটেই ষ্টুডেণ্টৰ ফালৰ পৰা যে আমি আমাৰ আশ্চৰ্য আমাৰ ভোলানাথ মহাবিদ্যালয়ৰ প্ৰিন্সিপাল ছাৰৰ পৰা আমাৰ ফেথটো ৰাখিব লাগিব, কাৰণ ছাৰ যিহেতু আজি কথাটো কৈছে যে আমাৰ হৈ ছাৰে ভাবিব, তো সঁচাকৈ এই বস্তুটো ভাবিব। লগতে আমি যিহেতু ষ্টুডেণ্ট, মোৰ যদি এতিয়া 40% হয়, মই যদি আশা কৰোঁ যে মই BN কলেজত পাম, সেইটোতো পচিবল নহয়। সঁচা কথা হয় কি নহয় আপোনাৰ আমাৰ ভিজিবিলিটিটো চাই ল'ব লাগিব যে সম্ভৱ। একচুৱেলি প্ৰতিবাদ নহয়, আমি আজি আমাৰ প্ৰিন্সিপাল ছাৰক লগ ধৰিবলৈ আহিছিলোঁ। যিহেতু আপোনালোকে চবে জানে আমাৰ UGৰ এডমিশ্যন ইতিমধ্যে আৰম্ভ হৈছে। যেহেতু আমি চবে ধুবুৰীৰ নিবাসী, যেহেতু ধুবুৰীৰ আমাৰ ঐতিহ্যমণ্ডিত কলেজ ভোলানাথ মহাবিদ্যালয়ত আমি চবে ইয়াতে পঢ়া শুনা কৰোঁ। সেই পৰিপ্ৰেক্ষিতত আজি আমি প্ৰিন্সিপাল ছাৰৰ লগত লগ কৰিবলৈ আহিছিলোঁ। যোৱাকালি আমি প্ৰিন্সিপাল ছাৰক ABVP ফালৰ পৰা এটা মেমৰেণ্ডাম দিছিলোঁ। সেই মেমৰেণ্ডামত আমি লিখিছিলোঁ যে ছাৰ আমাক প্ৰত্যেক ডিপাৰ্টমেণ্ট ৱাইজ 10টা কৰি চিট বঢ়াই দিব লাগে। তো ছাৰে বহুত ধুনীয়াকৈ এটা ভাল ৰেছপন্স দিছে যে মই 10টা কৰি চিট বঢ়াই দিম। ছাৰে ইতিমধ্যে আশ্বাস দি গ'ল আপোনালোকৰ ওচৰত। আমি গাৰ্জেনখিনিক মানিছোঁ যে আপোনালোকে 9:30ৰ পৰা আহিব, কিন্তু আমি দেখিছোঁ যে 7:30ৰ পৰাই ষ্টুডেণ্টখিনি গেটৰ সন্মুখত লাইন পাতি আছে। বেয়া লাগিছে আমাৰ। গতিকে আমিতো বিচাৰিম যে ষ্টুডেণ্টখিনিক একমডেট কৰিবলৈ, কিন্তু আমাৰ ক্লাছৰুমৰো অলপ স্কাৰচিটি হয় অলপ। এতিয়া আমাৰ এটা VAC কোৰ্চ এটা আছে, আমি 3টাকৈ VAC কোৰ্চ অফাৰ কৰোঁ। তাত 1400 ষ্টুডেণ্ট যদি আমি 3টা ক্লাছত ভাগ কৰিবলগীয়া হয়, অলমষ্ট 500কে ষ্টুডেণ্ট এটা ক্লাছত পঢ়ে। এতিয়া আমাৰ ক্লাছৰুমবিলাক সিমান ডাঙৰ নহয় যে আমি 500 ষ্টুডেণ্ট একমডেট কৰিব পাৰিম। এতিয়া আমি যদি আকৌ চিট বঢ়াবলগীয়া হয়, আমাৰ ক্লাছৰুম আছেনে নাই আমি সেইখিনি কথা চিন্তা কৰিব লাগিব। তথাপি আমি আমাৰ যিখিনি গাৰ্জিয়ানে বা ষ্টুডেণ্টখিনিয়ে আমাক এটা মেমৰেণ্ডাম দিছে, আমি তেওঁলোককো কৈছোঁ, তেওঁলোকৰ যিটো চিন্তাধাৰা তাক মই সন্মান জনাইছোঁ। আৰু তেওঁলোকক মই কৈছোঁ যে আমি আমাৰ সন্মানীয় HOD সকলৰ লগত কথাটো পাতি যদি আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ এভেইলেবল আছে, আমি যদি লেবৰেটৰীত ষ্টুডেণ্ট একমডেট কৰিব পাৰোঁ, ক্লাছৰুমবিলাকত ষ্টুডেণ্ট একমডেট কৰিব পাৰোঁ, তেতিয়াহ'লে আমি কেইটামান ষ্টুডেণ্ট বঢ়োৱাৰ কথাটো আমি চিন্তা কৰিম।